ৰাজ্যত পুনৰ বানৰ সন্ত্ৰাস লখিমপুৰত সিঙিল পাভ নদীৰ কৃষি বান্ধ নাৰায়ণপুৰৰ পথৰ ওপৰত এককাল পানী দুৰপাং মথাউৰি উন্মুক্ত অংশৰে বাগৰিছে পানী লখিমপুৰ ৰঙানদী সমষ্টিৰ লালুক গড়মূৰত বানৰ সন্ত্ৰাস পুৱাৰ মুখলধাৰ বৰষুণত ছিঙি যায় গড়মূৰ পাভ নদীৰ কৃষি বান্ধ যাৰ ফলত জলমগ্ন 5খনতকৈ অধিক গাঁও আজি পুৱাই কৃষি বান্ধটো ছিঙি যোৱাত বন্যাত্যৰ মাজত লাগিল হাহাকাৰ বন্যাত্যৰ দাবী আমাক বান সাহায্য নালাগে আমাক মথাউৰিটো ঠিক কৰি দিয়ক চৰকাৰে আমাৰ এই ৰাতিপুৱাৰ পৰা আমাৰ মানে এতিয়া ইয়াত গোটেই পানী হৈ আছে এপিনে যিটো মাথাউৰি ছিগিলে সেই মাথাউৰিটোৰ কাৰণে আমাৰ আজি এনেকুৱা অৱস্থা হৈছে গোটেই পানী ঘৰৰ ভিতৰত পানী এতিয়া খোৱা বোৱাটো আমাৰতো হোৱাই নাই এতিয়ালৈকে আৰু ল'ৰা ছোৱালী চব এতিয়া মানে কি কৰিছোঁ বিচনাৰ ওপৰত চব বহুৱাই ৰাখিছোঁ এতিয়া আমি ডাঙৰ মানুহকেইটা এতিয়া গৰুকেইটা ৰাখিবলৈ জেগা নাই খেৰ দি পেলাই বোলে গৰুকেইটা বান্ধি থওঁ বুলিবলৈও জেগা নাই মথাউৰি নিৰ্মাণৰ নামত ঠিকাদাৰে নিম্নমানৰ কাম কৰা বুলি উল্লেখ কৰিছে এইগৰাকী মহিলাই প্ৰতি বছৰে চিনি গোটেই অঞ্চলটো একদম বুঢ়াই পেলাই খেতি বাতিৰ পৰা ধৰি গোটেই ঘৰ দুৱাৰ চব ঘৰত সোমাই ঘৰৰ বস্তু পাতি চব ফিচাৰী মাছ গোটেই শেষ হৈ গৈছে মানে বহুত নষ্ট হৈছে মানে মাটি এতিয়া ৰুব পৰা নাই মাটি কঠীয়া পাৰিছিলোঁ তাকো ধ্বংস হ'ল সেইকাৰণে মেঠাইটো মানে আমাক ভালকৈ বান্ধটো দিয়াৰ কাৰণে চৰকাৰে চেষ্টা কৰিব লাগে খেতি পথাৰকে ধৰি পুখুৰী ফিচাৰী সকলোতে বাহনী পানীত ডুব যোৱাত চিন্তিত বানপীড়িত ইফালে নাৰায়ণপুৰত পথৰ ওপৰত এককাল পানী অৰুণাচলৰ পৰা বৈ অহা দুৰপাং নৈৰ বাহনী পানীয়ে নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত বহুকেইখন গাঁও প্লাবিত কৰিছে বাহনী পানী আৱাস গৃহত সোমোৱাৰ পিছতেই হাহাকাৰ অৱস্থা বানপীড়িতৰ মেঘালয়ৰ পৰা বৈ অহা পানীয়ে সৃষ্টি কৰিছে এই সাগৰ সদৃশ পৰিৱেশ এই সমস্যাটো আজি নহয় আজি যুগ যুগ ধৰি এনেকৈ চলি আহিছে আৰু সেই বিষয় লৈ আমি বহুত দুখিত কাৰণ এই ৰাস্তাটোত আমি বহুত কষ্টৰে পাৰ হৈ যাবলগীয়া হৈছে ৰাতি আমি ডেলিভাৰী কেছত যাব লাগে ৰাতি আমি কাপোৰ কানি দাঙি আমি খেপিয়াই আমি ৰাস্তালৈ ওলাব লাগে আমাকতো বাধ্যতামূলক কৰে কাৰণ আমি সেই ডেলিভাৰীটো উদ্ধাৰ কৰিবগৈ লাগিব যাবই লাগিব বেজি কেম্পলৈ যেনে তেনে যাবই লাগিব আজি এতিয়া যাবলৈ আমাৰ কোনো পৰিৱেশেই নাই আমি এনেকৈ গৈ আঁঠুৰ ওপৰৰ পানী আৰু আমি ৰাস্তা পদূলি নাই আমি আজি এই বিশেষ হেৰিটোত টীকাকৰণটোত আমাৰ যাব নোৱাৰে নিজে দূষিত আৰু সকলোতে পানী সোমোৱাৰ লগতে নতুনকৈ সিঁচা কঠীয়া নষ্ট হোৱাত হাহাকাৰ বানপীড়িত ব্যুৰ ৰিপৰ্ট প্ৰথম খবৰ